অনলাইন যিকোনো গাড়ীৰ আৰচি টেক্স দিবলৈ আপুনি গুগলত আহি টাইপ কৰিব পৰিবহণ সেৱা। তাৰপিছত প্ৰথম লিংকত ক্লিক কৰিব পৰিবহণ.gov.in। তাৰপিছত ইয়াতে চাব অনলাইন সাৰ্ভিসেছ, ইয়াতে মাউস লৈ যাব, ইয়াতে ভেহিকেল ৰিলেটেড সাৰ্ভিসেছ বুলি লিখা আছে, ইয়াতে ক্লিক কৰিব। তাৰপিছত ষ্টেট সিলেক্ট কৰিব, যাৰ যিটো ষ্টেট হয়। তাৰপিছত ইয়াতে চাব ভেহিকেল ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, এই অপশ্যনত ক্লিক কৰিব। ইয়াতে গাড়ীৰ যিটো নাম্বাৰ হয় ইয়াতে ফিল আপ কৰি দিব। তাৰপিছত ইয়াতে এটা টিক মাৰ্ক দিব, টিক মাৰ্ক দিয়াৰ পিছত ইয়াতে প্ৰচিডত ক্লিক কৰিব। তাৰপিছত ইয়াতে আকৌ প্ৰচিড বুলি লিখা আহিব, ইয়াতে ক্লিক কৰিব। তাৰপিছত ইয়াতে প্ৰথম যিটো অপশ্যন পাব পে ইউৰ টেক্স, এই অপশ্যনত ক্লিক কৰিব। তাৰপিছত ইয়াতে গাড়ীৰ যিটো চেচিছ নাম্বাৰ হয় আপোনালোকে আৰচিত পাব, লাষ্টৰ 5টা নম্বৰ সংখ্যাৰে লিখা আছে, ইয়াতে লাষ্টৰ 5টা নম্বৰ ইয়াতে ফিল আপ কৰি ভেৰিফাই ডিটেইলছত ক্লিক কৰিব। তাৰপিছত ইয়াতে সাবমিট বুলি লিখা আহিব, সাবমিটত ক্লিক কৰিব। সাবমিটত ক্লিক কৰি দিয়াৰ লগে লগে ইয়াতে গোটেইখিনি টেক্স ডিটেইলছ আহি যাব আৰু কিমান টকা আপোনাক পেমেন্ট কৰিব লাগিব, টেক্স বাকি পৰিছে ইয়াতে শ্ব কৰিব। তলৰ পিনে স্ক্ৰল কৰিব। তলৰ পিনে স্ক্ৰল কৰাৰ পিছত ইয়াতে চাব এমভি টেক্স বুলি লিখা আছে, ইয়াতে সিলেকশ্যনত ক্লিক কৰিব। এমভি সিলেকশ্যনত দুটা অপশ্যন পাব, ইয়াতে চাব এটা আছে ইয়াৰলি, এটা আছে কোৱাৰ্টাৰলি। ইয়াতে আপুনি ইয়াৰলি সিলেকশ্যন কৰিব। কিছুমান গাড়ীৰ কোৱাৰ্টাৰলি দিব পাৰি, কিন্তু বেছিভাগ গাড়ীৰে আপোনাক ইয়াৰলি দিব লাগিব, ঠিক আছে। মই ইয়াতে ইয়াৰলি দিম, মই ইয়াৰলিটো সিলেকশ্যন কৰিছোঁ। ইয়াৰলি সিলেকশ্যন কৰি দিয়াৰ পিছত ইয়াতে চাব টেক্স কিমান তাৰিখৰ পৰা কিমান তাৰিখত ফেইল হৈছে, টেক্স মানে টেক্স এমাউণ্ট কিমান, আপোনাৰ পেনাল্টি ফাইন কিমান হৈছে, ইয়াতে গোটেইখিনি শ্ব' কৰি লাষ্টত ইয়াতে টোটেল দেখুৱাব, ঠিক আছে। গোটেইখিনি আপোনালোকে এনেদৰে চাই ল'ব। টোটেল 1 বছৰৰ দেখুৱাই আছে ইয়াতে। এইখিনি ভালদৰে চোৱাৰ পিছত ইয়াতে পেমেণ্ট অপশ্যন পাব, ইয়াতে পেমেণ্টত ক্লিক কৰিব। তাৰপিছত ইয়াতে কনফাৰ্ম পেমেণ্ট বুলি লিখা আহিব, কনফাৰ্ম পেমেণ্টত ক্লিক কৰিব। তাৰপিছত ইয়াতে পেমেণ্ট গেটৱে, যিকোনো ইয়াতে ইগ্ৰেছ মই সিলেকশ্যন কৰিছোঁ। তাৰপিছত ইয়াতে এটা টিক মাৰ্ক দিব, তাৰপিছত ইয়াতে সাবমিট। তাৰপিছত ইয়াতে বিভিন্ন অপশ্যন আছে, পেমেণ্ট মোড আছে, মই ইয়াতে পেমেণ্ট গেটৱেটো সিলেকশ্যন কৰিছোঁ, কানাড়া বেংক। তাৰপিছত ইয়াতে এগ্ৰি টিক মাৰ্ক দি ইয়াতে প্ৰচিড ফৰ পেমেণ্টত ক্লিক কৰিব, অ'কে। তাৰপিছত টাৰ্মছ এণ্ড কণ্ডিশ্যন, ইয়াতে টিক মাৰ্ক দি কনফাৰ্ম পে, তাৰপিছত লিভত ক্লিক কৰিব। লিভত ক্লিক কৰি দিয়াৰ পিছত ইয়াতে নেট বেংকিং ইউপিআই যিকোনো এটা আপুনি পেমেণ্ট মোড ব্যৱহাৰ কৰি ইয়াতে মই পেমেণ্ট কৰি আছোঁ। মই ইয়াতে ইউপিআইৰ থ্ৰু দি পেমেণ্ট কৰিম, ইয়াতে পেমেণ্ট ইউপিআই আইডি, তাৰপিছত ইয়াতে ভেৰিফাইড ক্লিক কৰিব। তাৰপিছত প্ৰচিড টু পেমেণ্ট। তাৰপিছত আপুনি যিটো এপৰ ইউপিআই আইডি দিব তাতে এটা নটিফিকেশ্যন যাব, নটিফিকেশ্যন আপুনি একচেপ্ট কৰি আপোনাৰ যিটো ইউপিআই পিন হয় ইউপিআই পিনটো টাইপ কৰি দিব। পেমেণ্ট সাকসেছ হোৱাৰ লগে লগে ইয়াতে এটা ৰিচিপ্ট জেনেৰেট হ'ব। ৰিচিপ্টটো আপুনি স্ক্ৰীনশ্বট ল'ব পাৰে, নাইবা আপুনি এজ এ PDF ছেভ কৰি ৰাখিব পাৰে, ঠিক আছে। তো এনেদৰে আপুনি অনলাইন যিকোনো বাহনৰ গাড়ীৰ টেক্স অৰ্থাৎ ৰড টেক্স আপুনি দিব পাৰে। ইয়াতে বুজি পোৱাত যদি কিবা অসুবিধা হয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। ধন্যবাদ।